আজি অসম দিৱস পাটকাই পাৰ হৈ 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল চাওলুং চুকাফাই স্থাপন কৰিছিল আহোম ৰাজ্য হি আহোম ৰাজ্য প্ৰায় 600 বছৰ ধৰি চলি থাকিল আধুনিক অসমৰ ভেটি এক প্ৰকাৰ চুকাফাৰ সময়তেই আৰম্ভ হৈছিল 1996 চনৰ পৰা 2 ডিচেম্বৰৰ দিনটো চুকাফা দিৱস বা অসম দিৱস হিচাপে উদযাপন কৰি অহা হৈছে অসমীয়া জাতিৰ প্ৰবাদ পুৰুষ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই উদযাপিত হৈ আহিছে এই দিৱস প্ৰতি বছৰৰ দৰে এই বছৰ ৰাজ্য চৰকাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে অসম তথা চুকাফা দিৱস আজি চুকাফা দিৱসৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে আজি নাজিৰাটো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম দিৱসৰ আয়োজন কৰা হৈছে তাৰে কিছু পৰিৱেশ দেখুৱাবলৈ আমাৰ নাজিৰাৰ সাংবাদিক মনোজ দত্তৰ কাষলৈ আপোনালোকক লাইভত লৈ যাব বিচাৰিছো মনোজ দত্ত আজি বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ নামত উৎসৰ্গিত এই দিনটো অৰ্থাৎ অসম দিৱস নাজিৰাত বৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ খবৰ পোৱা গৈছে আৰু আমি জনাইছো ইতিমধ্যে নাজিৰাৰ আপোনাৰ সেই পৰিৱেশটোৱেই প্ৰমাণ কৰে যে কি সুন্দৰ আয়োজন এবাৰ পৰিৱেশটো দেখুৱাবৰ বাবে আমাক অনুৰোধ জনাইছো হয় আজি অসম দিৱস যেহেতু দেখিবলৈ পাইছে ৰাজ্যবাসীয়ে আজি পালন কৰিছে অসম দিৱস আৰু যেহেতু অসম স্ৰষ্টা যিজন চাওলুং চুকাফা তেখেতক আজি ৰাজ্যবাসীয়ে সুঁৱৰিছে আৰু নাজিৰাত বিশেষকৈ নাজিৰাত দেখিবলৈ পাইছে বৃহৎ আকাৰৰ এক প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ লৈছে নাজিৰাৰ টাই আহোম উন্নয়ন পৰিষদৰ লগতে ইয়াৰ জাতীয় দল সংগঠনে টাই আহোমৰ যিসকল দল সংগঠন আছে তেওঁলোকে এই প্ৰতিমূৰ্তি স্থাপন কৰিব আৰু কিছু সময় পূৰ্বে ইয়াতে তেওঁলোকে উন্মোচন কৰিব এই চুকাফাৰ প্ৰতিমূৰ্তি মই মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াতে কেইবাজনো মন্ত্ৰী পৰিষদৰ লোক ইয়ালৈ আহিব আৰু বিমল বৰাকে ধৰি পীযুষ হাজৰিকা পবিত্ৰ মাৰ্ঘেৰিটা যোগেন মোহন ধৰ্মেশ্বৰ কোঁৱৰ কেইবাজনো ইয়ালৈ আহিব তেওঁলোকৰ মন্ত্ৰী পৰিষদৰ লোক আৰু তেওঁলোকে উন্মোচন কৰিব বিশেষকৈ পীযুষ হাজৰিকাই আজি উন্মোচন কৰিব এই বৃহৎ আকাৰৰ এই প্ৰতিমূৰ্তি ইয়াতে উদযাপন সমিতিৰ কিছু লোক আছে মই তেখেতলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে কি ক'ব আজিৰ দিনটোত আপোনালোকে বৃহৎ আকাৰৰ এক প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ লৈছে আৰু কিমান টকা ব্যয়েৰে বা কেনেধৰণে পালন কৰিছে মহামতি চাওলুং চুকাফা দিৱস তথা অসম দিৱসৰ এই শুভ মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এটা সঁচাকৈ শুভ দিন যে টাই আহোম উন্নয়ন পৰিষদৰ দ্বাৰা নিৰ্মিত আমাৰ মহামতি চাওলুং চুকাফাৰ সুউচ্চ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ভাগৰ আজি শুভ উন্মোচন হ'ব গতিকে তাৰ কাৰণে আজি উদুলি মুদুলি পৰিৱেশ আপোনালোকে দেখিছে আমাৰ আহোম জনগোষ্ঠীকে ধৰি নাজিৰাবাসী সমগ্ৰ নাজিৰাবাসী ৰাইজ আজি ইয়াত উপস্থিত হৈছেহি আজি মহামতি চাওলুং চুকাফাৰ যি প্ৰতিমূৰ্তি হ'ব তাৰ উন্মোচন কৰিবৰ কাৰণে গতিকে মই ভাবিছোঁ এইটো এটা খুব আনন্দৰ দিন ভাল কাম হৈছে বহু প্ৰত্যক্ষিত আছিলে এই মূৰ্তিটোক লৈ পেলাই আমাৰ কাৰণ মহামতি চাওলুং চুকাফাৰ যি আদৰ্শ তেওঁৰ আদৰ্শৰে সকলোকে সামৰি যেনেধৰণে আমি অসম ভূখণ্ড আচলতে গঠন কৰা হ'ল বৰ অসম গঠন কৰা হ'ল আমি ভাবিছোঁ আজিৰ দিনটোতে আমি এই সংবাদটো সকলোকে দিব বিচাৰিছোঁ এটা মেছেজ দিব বিচাৰিছোঁ যে আহক আমি মহামতি চাওলুং চুকাফাৰ আদৰ্শৰে সকলোকে সামৰি লৈ এখন সুন্দৰ অসম আমি গঢ়িব পাৰোঁ আজি কোন কোন ইয়াত উপস্থিত থাকিব আৰু কিমান আপোনালোকে ৰাইজৰ আশা কৰিছে যিহেতু আপোনালোকে এখন মুকলি সভা আয়োজন কৰিছে আজি আচলতে আমাৰ অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়া অন্যান্য বিধায়কসকল আমাৰ মাজত উপস্থিত থাকিব পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰিব আৰু আমাৰ যিখন মুকলি সভাখনত প্ৰায় 20,000 মানুহ উপস্থিত থাকিব বুলি আমি আশা ৰাখিছোঁ কিমান ব্যয়েৰে আজি এই মূৰ্তিভাগ আপোনালোকে আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলে প্ৰায় 2 কোটি টকা আমি ধাৰ্য কৰিছিলোঁ এই মূৰ্তিভাগ আৰু এই উদ্যানখন বনাবৰ কাৰণে আৰু প্ৰায় 1,90,000 টকা খৰচৰে আজি মূৰ্তিৰ লগতে এই উদ্যানখন আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ আৰম্ভপূৰ্ণভাৱে আজি পুৱাৰে পৰা উখল মাখল পৰিৱেশ লোকাৰণ্য হৈছে আৰু ইয়াতে এই চাৰিআলিৰ সমীপতে এই প্ৰতিমূৰ্তিভাগ উন্মোচন কৰাৰ পাছতেই ইয়াৰ কিছু নিলগত থকা গান্ধী মৈদানত এই গান্ধী মৈদানত এখন বৃহৎ সভাৰ ৰাজহুৱা সভা আয়োজন কৰিছে মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ মুস্তাকক ইয়াৰ দেখুৱাবৰ বাবে এয়া সুস্থ প্ৰতিমূৰ্তি কিছু সময়ৰ পাছতে উন্মোচন হ'ব আৰু ইয়াত দেখিছে এনেধৰণে শাৰী পাতি ইয়াৰ যিসকল ৰাইজ সমবেত হৈছে আৰু ইয়ালৈ আহিব কিছু সময়ৰ পাছতে পীযুষ হাজৰিকা আৰু বিমল বৰা ডাঙৰীয়া কি ক'ব আজিৰ দিনটোত আপোনালোকে যথেষ্ট আৰম্ভপূৰ্ণভাৱে পালন কৰিছে কি ক'ব আজি আমাৰ বাবে বৰ গৌৰৱৰ দিন অসম দিৱস উদযাপন কৰিছোঁ আমি ৰাইজৰ উপস্থিতিত আৰু আমাৰ এই অনুষ্ঠান আজি উদুলি মুদুলি এটা বিশেষ পৰিৱেশ আৰু ৰাইজে বিপুল সমাদৰ তথা ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে গতিকে এটা খুবেই আনন্দৰ এয়া আমি নাজিৰাৰ পৰা আপোনালোকক দেখুৱাইছোঁ নাজিৰাত আজি
বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম দিৱস উদযাপন কৰা হৈছে এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে আমি সেই পৰিৱেশবোৰ আপোনালোকক ইতিমধ্যে মনোজ দত্তৰ জৰিয়তে দেখুৱালোঁ